বান্ধৱীসকল তো আপোনালোকে কেনে আছে তো মই ভালে আছো তো বহুদিন মূৰত নতুন এটা ভিডিঅ' লৈ আহিছো তো এতিয়া মই আছো এখন ফিল্ডত তো এই ফিল্ডখন প্ৰায় মোৰ থানাখনৰ পৰা 2 কিলোমিটাৰ মান আঁতৰত আছে তো মই নতুন এখন ঠাইত নতুনকৈ পোষ্টিং আহিছো তো ইয়াৰ জাগাখনৰ ধৰণ বেলেগ ইয়াৰ ডিউটি বেলেগ সেইখিনি বস্তু মই মেকআপ কৰিব পৰা নাই এই সকলোখিনি কৰাৰ পিছতো মই আজি এটা ভিডিঅ' বনাবলৈ আহিছো তো এইটো ভিডিঅ'ৰ মেইন টপিকটো হ'ল যে গ্ৰেড 4 কেণ্ডিডেটৰ কাৰণে এটা ভাল খবৰ আছে এটা ধুনীয়া এটা আপডেট আছে সেইটোৱে জনাবলৈ আহিছো তো আমি সবে জানো যে গ্ৰেড 4 যিবিলাক গ্ৰেড 4 লেভেলৰ যিমান চাকৰি আছে সেই সকলৰ মানে পৰিশ্ৰম বা কষ্টতকৈও ইহঁতৰ চেলাৰিটো কিন্তু বহুত কম আৰু এইবাৰ যোৱাবাৰ যিমান গ্ৰেড 4 চাকৰি পাইছে সেই সকলোৱে কিন্তু নিজৰ ডিস্ট্ৰিক্টতকৈ বহুত বাহিৰত ডিস্ট্ৰিক্টত যাই কিনা চাকৰি কৰি আছে এতিয়া নেয়াৰ ডিস্ট্ৰিক্টতো বহুতে পোৱা নাই নিজৰ ডিস্ট্ৰিক্টটো মানে দূৰৰে কথা নেয়াৰ ডিস্ট্ৰিক্টতো বহুতে চাকৰি পোৱা নাই বহুত আঁতৰত যাই কিনা কৰি আছে এতিয়া এটা মানুহ যদি চাকৰি কৰি যদি মাহত 20,000 টকা চেলাৰি পায় তাৰে যদি সি বাহিৰত থাকি খাৱা খানা কৰে বা বাহিৰত থাকে তো তাতে ইহঁতৰ মানে 5,000 6,000 7,000 টকা মান ইফালে গুচিয়ে যায় তো সেই মানুহজনক বেছিকে পইচা ঘৰত পঠাব নোৱাৰে সেই মানুহ ঘৰৰ মানুহক চোৱা চিতা ভালকে কৰিব নোৱাৰে সেই সকলোখিনি সমস্যা চাই কিনে আমাৰ CM ছাৰে নতুন এটা সিদ্ধান্ত হাতত লৈছে আমাকো ভাল লাগিছে সেই গ্ৰেড 4 লৈ এতিয়া সকলোৱে চাগে ভাবি আছে যে এইবাৰ চাগে গ্ৰেড 4 চেলাৰি বঢ়াই দিব তো গ্ৰেড 4 চেলাৰি বঢ়াই নিদিয়ে এইটো সিদ্ধান্ত লৈছে যে আগন্তুক দিনত যিমান গ্ৰেড 4 মানে পোষ্ট ওলাব বা চাকৰি পাব সেই সকলোখিনি নিজৰ এৰিয়াৰ একদম নিজৰ নিয়াৰেষ্ট এৰিয়াতে যিটো গ্ৰেড 4 যিটো ভেকেন্ট থাকিব তাতে সোমাই দিয়া হ'ব অকল যে নিজৰ ডিস্ট্ৰিক্ট সেই নিজৰ ডিস্ট্ৰিক্টৰ কথা উল্লেখ কৰা নাই এতিয়া মই যদি এখন ঠাইত আছো সেই মোৰ ঠাইখনৰ পৰা ওচৰত যিটো ভেকেন্ট খালি থাকিব সেই ওচৰৰ ভেকেন্টটোতে সেই গ্ৰেড 4 মানুহজনক দিবলৈ সিদ্ধান্ত লৈছে আৰু এইটো বস্তু মানে যিটো এই ৰিক্ৰুটমেন্টৰ মানে পৰীক্ষা হৈয়ে গ'ল যিটো গ্ৰেড 4 সেই গ্ৰেড 4 পদখিনিৰ কথা কোৱা নাই আগন্তুক দিনত যিসকলৰ ৰিক্ৰুটমেন্ট পাতিব যিসকলৰ এক্সাম পাতিব নতুনকৈ ল'ব সেই সকলক দিম বুলি কৈছে তো নিশ্চয় ভিডিঅ'টো ভাল লাগিছে আৰু যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টো এটা লাইক কৰি আপোনালোকৰ লগৰকেইটাৰ লগত শ্বেয়াৰ কৰি দিব তো আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ জয় হিন্দ জয় ভাৰত।